নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ ভালেই চাগে ন আৰু আমিও ভালে আছোঁ বাৰু আৰু এটা কথা হ'ল যে মই আজি বহুত দিন পিছত এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ কাৰণ কেইদিনমান মই ভিডিঅ' দিয়া নাই কাৰণটো হ'ল যে মই আজিৰ পৰা প্ৰায় 24 দিন আগত অসমলৈ গৈছিলোঁ নহয় তাত কেইখনমান বিয়া খালোঁ তাৰ পৰা আহিলোঁ আজি প্ৰায় এসপ্তাহৰ অকণমান বেছিয়ে হ'ল আহি মানে অকণমান ডিঙিৰ বিষ হৈছিলে চাগে ঠাণ্ডা পালোঁ সেইকাৰণে হ'ব পাৰে মানে তাত গৈও কেইদিনমান ঠাণ্ডা পালোঁ আৰু ইয়াত আজি মানে অলপ ঠাণ্ডাই আছে ঠিক ঠাক আছে আৰু বতৰটো হেতুৱে তাৰ পিছত সেইকাৰণে অকণমান মানে মোৰ ডিঙিৰ বিষ আছিলে আৰু ভিতৰি মানে অলপ চৰ্দিও গ'ল আৰু মোৰ মানে চৰ্দি হ'লে যে ডিঙিটো বৰ বিষায় আৰু তেতিয়া মানে ভাবিছোঁ কথা ক'বও মন নাযায় সেইকাৰণে মাতটো অলপ ভাঙি গৈছে তেতিয়া মই ভাবিলোঁ এতিয়া একেবাৰে মই ভিডিঅ' নকৰোঁ আৰু নতুন ভিডিঅ' ক্লিক নকৰোঁ অলৰেডি মোৰ মানে 3টা ভিডিঅ' পেণ্ডিঙত আছেই মানে ভইচ অভাৰ কৰিব পৰা নাই মোৰ যে এই ডিঙিৰ বিষটো হৈছিল সেইকাৰণে ভাবিছোঁ লাহে লাহে কৰিম আৰু কেইদিনমান মই ভিডিঅ' নকৰোঁ লাহে লাহে কৰিম আৰু যেতিয়া মাতটো অলপমান ভাল হয় আজি মোটামুটি মাতটো ভাল হৈছে আৰু আজি ভিডিঅ'টো কৰাৰ এটা কাৰণ আছে কাৰণ আজি 25 ফেব্ৰুৱাৰী আজি মোৰ কাৰণে একচুৱেলি মোৰ কাৰণে নহয় মোৰ আৰু হাজবেণ্ডৰ কাৰণেই আজিৰ দিনটো বহুত স্পেচিয়েল কাৰণ আজিৰ পৰা প্ৰায় 2 বছৰ আগত এইটো দিনতেই আমাৰ দুয়োৰে বিয়া হৈছিলে সেইকাৰণে ভাবিছোঁ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সেইটোৱে আৰু গতিকে বলকচোন আজি মানে ভিডিঅ'টো মই ষ্টাৰ্ট কৰিলোঁ সন্ধিয়াৰ পৰা সন্ধিয়া হৈয়ে গৈছে আৰু এতিয়া মোৰ পূজা কৰা হ'ল চাহ খালোঁ আৰু এতিয়া এয়া মানে সেইফালে হাজবেণ্ডে মানে খানা বনাই আছে কাৰণ আজি মানে ছানডে পৰিলে ছেটাৰডে ছানডে তেখেতৰ বাৰু অফিচ নাথাকে মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছোঁৱে সেইটোৱে আৰু গতিকে তেখেতে মানে খানা বনাই যে বহুত ভাল পায় সেইকাৰণে মানে আৰু খানা বহুত ধুনীয়াও বনায় বাৰু বহুত ধুনীয়া বনায় সঁচাই যোনে মানে তেখেতৰ বনোৱা খোৱা খাইছে সিহঁতে গম পায় বাৰু কিমান ধুনীয়া বনায় মানে ঠিক আছে আৰু এতিয়া মানে তেখেতে কিবা তেখেতৰ স্পেচিয়েল ডিছ বনাই আছে সেইটোৱে আৰু গতিকে অকণমান আপোনালোককো দেখুৱাম আৰু আজি আমি কি কৰোঁ অকণমান আপোনালোককো দেখুৱাম দেই আৰু আপোনালোকে বেয়া নাপাব দেই মানে মোৰ ভিডিঅ'বোৰ কণ্টিনিউ নোহোৱাৰ কাৰণে কাৰণ মই নতুনকৈ ইউটিউব খুলিছোঁ ন সেইকাৰণে মানে মোৰ সময়বোৰ মিলাবলৈ অকণমান কি হয় মানে বেলেগ সময় নহয় এই এডিটিঙৰ টাইমবোৰ যে প্ৰথম কৰিছোঁ ন সেইকাৰণে মানে এডিটিং কৰোঁতে অকণমান টাইম লাগে সেইকাৰণে মই মিলাব পৰা নাই আৰু এইকেইদিনটো গাটো অলপ বেয়াই আছিলে বাৰু সেইটোৱে আৰু মই এতিয়া বলকচোন তেখেতে কি বনাই আছে মই আপোনালোকক অকণ দেখুৱাওঁ ঠিক আছে বলক আৰু গতিকে বলক এয়া ইফালে বনাইছে কি বাপে কাউ কি কৈছে বৰাই দিব পাব জোৰ কৰি গ'লে আৰু ইমান ধুনীয়া বনাইছে নহয় মই আহিয়ে একেবাৰে গা উঠি গ'ল মানে ঠিক আছে কি বনাইছিলো কৈ দিয়কচোন আজি বনাই আছোঁ চিকেন লক্ষ্ণৌ চিকেন মছলা হৰা ভৰা কাবাব আৰু পনীৰ টিক্কা চব লক্ষ্ণৌৰ ৰেচিপি আজি মানে বহুত স্পেচিয়েল ৰেচিপি বনাব মানে ঠিক আছে গতিকে আপোনালোককো দেখুৱাম অকলে কৰিছে মানে সকলোবোৰ মোক তেনেকৈ কোৱাও নাই মানে কাৰণ মোৰ অলপ গাটো বেয়া হৈ আছে নহয় বাকী দিনত বাৰু খোৱাবোৰ ময়ে বনালোঁ এতিয়া মানে তেখেতে বনাই আছে সেইটোৱে কেকটো আহিলে এতিয়া খুলিম নে পিছত এই আমাৰ কেকটো আহিলে মানে যোৱাকালি অৰ্ডাৰ কৰি আহিছিলোঁ আৰু অলপ আগতে দি গ'ল গতিকে এতিয়া নুখুলোঁ পিছত খুলিম ঠিক আছে আপোনালোককো দেখুৱাম আৰু কেকটো যে মানে সৰু কেক এটা অৰ্ডাৰ কৰিলোঁ মানে কিয় আমি 2জন মানুহ ন বেছি খাবও নোৱাৰিম সেইকাৰণে ইমান আপোনালোকক মই দেখুৱাম কিমান ঠিক আছে গতিকে বলক এতিয়াৰ পৰা মই দেখুৱাই যাওঁ কি কৰোঁ ঠিক আছে আৰু এতিয়া আমাৰ খানা বনোৱা হৈ গ'ল আৰু এতিয়া কেক কাটিম আমি দুয়ো ঠিক আছে গতিকে বলক এতিয়া মানে এনেই অকণমান চিম্পুলকৈ কিবা এটা ডেক'ৰেশ্যন কৰি ল'লোঁ ডেক'ৰেশ্যন নহয় এনেই আৰু অকণমান লাইট চাইট লগাইছোঁ আৰু ঠিক আছে বলক আৰু তেখেতে যে 3টা আইটেম বনোৱাৰ কথা আছিলে নহয় 2টা বনালে মানে এটা নবনালে কিয় গাটো বোলে অলপমান বেয়া লাগিছে মানে অলপ চৰ্দি ভাৱ হৈ আছে ন ভিতৰি আৰু তেখেতৰো মানে অকণমান তেনেকুৱা ভাৱ হৈছেহে ন সেইকাৰণে সেনেকুৱা আৰু সিমান নবনালে 3টা আইটেম যদিও বনাম বুলি ভাবিছিলে 2টাই বনালে গতিকে এয়া ঠিক আছে আহক এতিয়া আমি কেকটো কাটি লওঁ দেই
এতিয়া আমাৰ কেক কটা হৈ গ'ল এয়া আপোনালোকক দিছোঁ অকণমান ঠিক আছে মই খাই লওঁ ন আপোনালোকৰ হয় কেকটো বহুত ধুনীয়া বনাইছে সঁচাই বহুত ধুনীয়া কেকটো দেই